ৰাংগাপানীত 3.0 আঁচনিত ব্যাপক দুৰ্নীতি 5 নং ৰাংগাপানী গাঁৱৰ 3 নং ৱাৰ্ডৰ পানু বেউৰা নামৰ 20 বছৰীয়া অন্ধ বিধৱা হিতাধিকাৰী সহ বহু বিধৱা বিকলাংগ লোক বঞ্চিত হৈ পৰিছে অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা। দক্ষিণ কামৰূপৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত 1 নং দক্ষিণ ৰাংগাপানী গাঁৱৰ বাছনি কমিটিৰ শফিকুল ইছলাম, হুমায়ুন কবিৰ, জিন্না আব্দুল হাই, খুৰখেদ আলমে নিজৰ বংশধৰক ৰাখি যোগ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। নিজকে বিজেপিৰ কৰ্মী বুলি দাবী কৰা ভুৱা পেয়সী শফিকুল ইছলাম, হুমায়ুন কবিৰ, খুৰখেদ আলম আৰু জিন্না আব্দুল হাই নামৰ 4 অভিযুক্তই এই বিষয়টোক সম্পূৰ্ণৰূপে গাপ দিয়াৰ চেষ্টা চলায়। এই সন্দৰ্ভত দোষীসকলক কৰায়ত্ব কৰি শীঘ্ৰেই জেল হাজতলৈ প্ৰেৰণ কৰাৰ দাবী কৰিছে ভুক্তভোগীসকলে। এই বস্তুগুলো আমি কৈছো সিহঁতৰ আমাক ভাবকি দিছে আমি বিজেপি কৰোঁ আমাৰ একো কৰবা নৰে তহঁতে একো কৰবা নৰা কি কৰিবি তহঁতে এনেকৈ দম দি থাকে আমাক এনেকৈ দম দি থাকি এইখিনি মই মামাৰ ওচৰত মই আহ্বান জনাইছোঁ আমি তো এটা বিজেপি কৰ্মী আৰু সিহঁতে কালি বিজেপি যাই কিনে আমাক দম দিছে পুলিচত ভৰাব থানাত দিব কোৰ্টত ভৰাব এইগিলা দম দি থাকে আমাক কোনে দম দি সিহঁতে শফিকুল, হুমায়ুন, খুৰখেদ, আব্দুল হাই সিহঁতে কৈ থাকে এইগিলা কথা। আচলতে তেওঁলোক প্ৰকৃততে বিজেপিৰ কৰ্মী হয় নেকি? আমিতো নাজানো ক'ত বিজেপি সিহঁতে দম দি কিনে পইচা খাই কিনে নামগিলা কৰি থাকে সিহঁতে বিজেপিৰ বদনাম কৰি আছে আমাৰ বিজেপি দলৰ বদনাম কৰিছে আমাৰ মামাৰ বদনাম কৰি আছে সিহঁতে। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24।